Hello guys, আজি মই আপোনালোকৰ মাজলৈ চিংৰাৰ মেকিং ভিডিও এটা লৈ আহিছো। চিংৰাৰ ৰেচিপি নহয় কিন্তু দেই, মানে পিছৰখিনি কেনেকৈ কৰে বনাই কেনেকৈ হেকিনিহে দেখাইছো। এয়া প্ৰথমতে ডোটো এনেকৈ দীঘলকৈ বেলিছে, যিমান পাৰে দীঘলকৈ বেলি লৈছে, তাৰ পিছত এয়া মাজেদি কাটি দিছে। আৰু এয়া এতিয়া দুটা চিংৰাৰ কাৰণে দু পিস ৰেডি হৈ গল। আৰু এইফালে এয়া ৰেডি কৰি আছে ফ্ৰাই কৰিবৰ কাৰণে। এইফালে চাওক কেনেকৈ কৰিছে দেখুৱাই আছো। এয়া সবজিখিনি আগতীয়াকৈতো বনাই লৈছে, মই কৈছো এই সবজিত কি দিছে নকওঁ কাৰণ মোৰ ৰেচিপি নাই দিয়া। আৰু এয়া পানী লৈ লৈছে আৰু এতিয়া এপিস লৈছে, এনেকৈ পানী অকমান লগাই লৈ দুটা সাইড লগাই দিছে। তাৰ পিছত ভিতৰত সবজিখিনি ভৰাই দি মুখখন এনেকৈ প্ৰেছ কৰি মানে বন্ধ কৰি দিছে। আৰু কিমান এয়া চাওক ইজি নহয় নে, কিমান ইজি। আৰু আমি এনে ভাবো যে কেনেকৈ বনাই বহুত টান নিচিনা লাগে নহয় জানো, কিন্তু একদম ইজি। আৰু ফটাফট ইমানখিনি ৰেডি কৰি আছে চাওক, কিমান পটককৈ হৈছে, একদমেই সহজ। আৰু এয়া এতিয়া ফ্ৰাই কৰি আছে, কেনেকুৱা লাগিলে জনাব।